সাউন্ডটো চেক কৰি যেহেতু নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচ হয় আপোনালোকে দেখিলে আমাৰ ট্ৰেইনিং চেণ্টাৰটো আমাৰ বৰ্তমান এডমিশ্যন প্ৰক্ৰিয়াটো চলি আছে আগষ্টৰ মান্থৰ পৰা আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব যিসকল ইচ্ছুক আছে আপোনালোকে আমাৰ ইয়াত এডমিশ্যন ল'ব পাৰিব আমাৰ চিট লিমিটেড আছে প্ৰত্যেক কোৰ্চৰ আপোনাৰ লিমিটেড চিট আছে যিহেতু আপোনালোকে আমাৰ ইয়াত সোনকালে যোগাযোগ কৰিব লাগিব স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া হ'ব আপোনালোকে আমাৰ লগত সবিশেষ জানিবৰ কাৰণে যোগাযোগ কৰিব পাৰিব কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আগষ্ট মান্থৰ পৰা আমাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব এতিয়া নামভৰ্তি কৰা এতিয়া চিট কেপাচিটি আছেনে নে নাই চিট বৰ্তমান আছে কিন্তু আমাৰ প্ৰত্যেক কোৰ্চ একৰ্ডিং আমাৰ চিট কেপাচিটি আছে তো লিমিটেড চিট আছে আহিব পাৰিব সোনকালে খালি আহিব লাগিব ইয়াতে এডমিশ্যনৰ কাৰণে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচৰ বিষয়ে যিহেতু নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচ অসম গভৰ্ণমেণ্টৰ লগত জড়িত আছে নে ইণ্ডিয়া গভৰ্ণমেণ্টৰ লগত জড়িত আছে অসম গভৰ্ণমেণ্টৰ লগত আমাৰ এফিলিয়েশ্যন আছে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচ একাডেমি SCBT আণ্ডাৰত আমাৰ কোৰ্চ কৰোৱা হয় যেহেতু আপোনালোকে কৰিব পাৰিব যিসকল মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'লেও হ'ব SCBT আণ্ডাৰত যিসকলে কোৰ্চ কৰিব বিচাৰে আৰু আপোনাৰ 12 পাছৰ কাৰণেও কোৰ্চ আছে যি ইউনিভাৰ্চিটি আণ্ডাৰত আছে আপোনালোকে আহিব পাৰিব 10 পাছ 12 পাছ ছায়েন্সৰ হওক বা গ্ৰেজুৱেশ্যনৰ হওক যদি ছায়েন্সৰ কেণ্ডিডেট হয় 3 years কোৰ্চ কৰিব পাৰিব যদিহে তেওঁলোকে 12 পাছ আৰ্টছৰ হয় তেনেহ'লে তেওঁলোকে 1 year ডিপ্ল'মা কোৰ্চ কৰিব পাৰিব আৰু যিসকলে 10 পাছ হয় SCBT আণ্ডাৰত কোৰ্চ কৰিব পাৰিব যিটো অসম গভৰ্ণমেণ্টৰ লগত এফিলিয়েশ্যন থকা কোৰ্চ হয় আৰু যিহেতু আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ চাৰ্ভিচ একাডেমি গভৰ্ণমেণ্টৰ লগত এফিলিয়েশ্যন থকা হয় ছাত্ৰ ছাত্ৰীৰ বাবে থকা খোৱা ব্যৱস্থা কেনেকুৱা আমাৰ ৰেচিডেঞ্চিয়েল ট্ৰেইনিং প্ৰভাইড কৰা হয় যিহেতু ইয়াতে ডিচিপ্লিন ৱাইজৰ ট্ৰেইনিং প্ৰভাইড কৰা হয় তো আমাৰ ইয়াত প্ৰত্যেকটো টাইমিঙৰ মেইনটেইন কৰি কিনে ট্ৰেইনিং প্ৰভাইড কৰা হয় যিহেতু আমাৰ ইয়াতে হোষ্টেলটো কম্পালচৰি থকাটো হোষ্টেল আছে ইয়াত হোষ্টেল ফেচিলিটি আছে আপোনালোকে ইয়াত থাকিব পাৰিব আমাৰ কেম্পাছৰ ভিতৰতে হোষ্টেল আছে আউটতো যাব নালাগে কেম্পাছৰ ভিতৰতে গোটেইখিনি আপোনালোকে ফেচিলিটি পাব